হেল্ল' এভৰিৱান এন এছ পি স্কলাৰশ্বিপত বৰ্তমান এটা গ্লিচ দেখা গৈছে টেকনিকেল গ্লিচ এইটো এটা টেকনিকেল গ্লিচ মই শ্বেয়াৰ কৰিছোঁ এইটো চব ষ্টুডেণ্টে মোক যিমান ষ্টুডেণ্ট আছে সকলোৱে শ্বেয়াৰ কৰিছে দাদা এইটো কি এইটো কি এইটো কি চ' সকলোকে কৈছোঁ অলৰেডি মই আপডেট দিছোঁ মে বি তোমালোকে পোৱা নাই এইটো এটা টেকনিকেল গ্লিচ হৈছে সকলোকে মানে যিমান ষ্টুডেণ্টে এন এছ পিত যিকোনো স্কলাৰশ্বিপ যিকোনো স্কিম এপ্লাই কৰিছে সেইটো সকলোকে আহিছে ইয়াতে তোমালোকৰ কৰিবলগীয়া একো নাই ইটছ এ টেকনিকেল প্ৰব্লেম এইটো অট'মেটিকেলি ঠিক হৈ যাব যেতিয়া এন এছ পিত কিবা কাম চলে বা আপগ্ৰেডেশ্যন বা আপডেট চলে এনেকুৱা পৰিস্থিতি দেখা যায় বা এনেকুৱা গ্লিচ হয় বা টেকনিকেল প্ৰব্লেম হয় চ' সেইটোৰ কাৰণে ষ্টুডেণ্টে ভয় খাব লগা একো নাই বিন্দাছ থাকা এন এছ পিত যিবোৰ ষ্টুডেণ্টে কৰিছা তোমালোকৰ যদি সঠিক আছে তোমালোকৰ চব তো একো কৰিব লগা একো নাই ইউৰ পাৰ্চনেল ডিটেইলছ আৰ আপডেটেড এইটো যিটো আহিছে বা তোমাৰ যদি ব্লেংক আছে ডকুমেণ্টছ একো নাই দেন তথাপিও ভয় খাব লগা একো নাই অ'কে চ' এইটো কথাই বুজাবলৈ চেষ্টা কৰিছোঁ এইটো এটা টেকনিকেল গ্লিচ টেকনিকেল ইছ্যু এইটো অট'মেটিকেলি এন এছ পিৰ পৰা ঠিক হৈ যাব ধন্যবাদ ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ধন্যবাদ